সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬তম প্ৰতিষ্ঠা দিৱস উদযাপন উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা লগতে উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বৰ্তমান চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি মন্তব্য কৰিছে অনুষ্ঠানত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চৰকাৰৰ সদিচ্ছা আছে কিন্তু বহুবোৰ দিশ পৰ্যালোচনা কৰি থকা হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীয়ে বিজেপি পুৰণি বিজেপিৰ সংঘাত চলাবলৈ উত্থাপন হৈ থকা অভিযোগ সন্দৰ্ভতো মন্তব্য কৰে অনুষ্ঠানত উপস্থিত হৈ মাৰ্ঘেৰিটাই বিজেপি এটি মন্দিৰ ইয়াত সমৰ্পিত বিজেপিহে আছে এইবোৰ প্ৰচাৰ দুই এক চক্ৰই চলাই আছে বিজেপি কোনোবাই এৰি গ'লেও বিজেপিৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিছে মাৰ্ঘেৰিটাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠানত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন এইবিলাক সঁচাকৈ নিৰ্দিষ্ট নেকি প্ৰত্যেকগৰাকী ব্যক্তি আৰু ব্যক্তি সমষ্টিৰ নিজস্ব কিছু দায়িত্ব থাকে আৰু আহোমৰ বাৰু কথাই সুকীয়া কাৰণ আমি বিগত ৮০০ বছৰৰ ইতিহাস চালে গম পাওঁ আহোম কেৱল নিজক লৈ ব্যস্ত নহয় আহোমে সকলোকে লৈ আগুৱাই যায় গতিকে আহোমৰ কথাই সুকীয়া নিজৰ জনগোষ্ঠীয় উত্তৰণৰ সমান্তৰালভাৱে এই চাউফা চুকাফাৰ এই পুণ্যভূমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সহ সম উত্তৰণেই হ'ল আহোমৰ লক্ষ্য চেলুট জনাইছো এই কাৰণেই যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই ক্ষুদ্ৰ অসমখন একেবাৰে শেষত গঠন হোৱা জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে আছিল এই টাই আহোম ছাত্ৰ সন্থা তাৰ পূৰ্বে সকলোবিলাক ছাত্ৰ সংগঠন অসমৰ বুকুত আজি যিবিলাকৰ এটা সুকীয়া অস্তিত্ব আছে যাৰ আধিপত্য আছে সকলোবিলাক তেতিয়াই তেওঁলোকে গঠন কৰিছে কি বড়ো ছাত্ৰ সন্থাৰ কথাই কওঁ কি আমি TMPৰ কথাই কওঁ কি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কথা এই ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱদৌলৰ সন্মুখত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাংগণত ৩৬তম সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ময়ো অংশগ্ৰহণ কৰোঁ আৰু সভাত যিহেতু জনজাতিকৰণৰ বিষয়টো সভাপতি বসন্ত গগৈ ডাঙৰীয়াই উত্থাপন কৰিছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই স্পষ্ট কথাটো কৈছে কেন্দ্ৰীয় চৰকাৰৰ বিষয়টো আলোচনা আৰু আমিও জনজাতিকৰণৰ পক্ষতে আছোঁ কিন্তু জনজাতিকৰণৰ কাৰণে যিটো মডেলিটি প্ৰস্তুত হৈ আছে আৰু যিটো ক্ৰাইটেৰিয়া সেইখিনি ফুল হোৱাৰ পাছত এইখিনি জনজাতিকৰণটো নিশ্চয় সংসদৰ দুয়োখন সদনতে উত্থাপন হৈছে আৰু যাতে আন কোনো যাতে অসন্তোষ নহয় পূৰ্বতে পোৱা জনজাতি পোৱা মৰ্যাদা পোৱাসকলৰ তেনেকুৱা ধৰণৰ চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে বিষয়টো ইতিমধ্যে চিন্তা চৰ্চা কৰি আছে মই ভাবোঁ এই সমস্যাটো সমাধান হ'বলৈ আমাৰ বেছি দিন নাই বা আমি সকলোৱে যদি একত্ৰিত হৈ গোটেই বিষয়বিলাক এৰা ধৰাকৈ আমি আলোচনা কৰোঁ নিশ্চয় পৃথিৱীত এনেকুৱা সমস্যা নাই যি সমাধান নহওঁ আমি বুজা পৰা এৰা ধৰাৰ মাজেদি যদি আমি কিছুমান কথা আমি আলোচনাত বহোঁ সকলো দল সংগঠন টাই আহোমৰ নিশ্চয় এই সমস্যা সমাধান হ'ব আপোনাৰ একালৰ সতীৰ্থ দল এৰিছে নাই ৰাজনীতি দল এৰা আকৌ দলত যোগদান কৰাটো এটা গতানুগতিক প্ৰক্ৰিয়া এইটো থাকিবই ভৱেন মোহন নিশ্চয় তেওঁ জিলাখনৰ দায়িত্বটো আছিল সভাপতি হিচাপে মোৰ পাছতেই কামো কৰিছিল যথেষ্ট কিন্তু তেখেতে ব্যক্তিগত কাৰণ বুলি কৈছে যে মোৰ ব্যক্তিগত কাৰণত মানে তেখেতে মই পদত্যাগ বা দলটো এৰিছোঁ আৰু বিশেষ তেওঁ বহু কথা মানে এদিনা টক শ্ব'টো কৈছে গতিকে মানুহক কিছুমান কাম কৰি দিব পৰা নাই নোৱাৰে আমিওতো 100% মানুহক কাম কৰি দিব পৰা নাই মন্ত্ৰী বিধায়ক হ'লেও কাৰণ যিটো নিয়মৰ মতেদি গাইডলাইন মতে চৰকাৰী নিয়ম নীতি মতেহে কাম হ'ব গতিকে সেইটো কাৰণ হ'ব নোৱাৰে কাম কৰি দিব নোৱাৰাটো মই ভাবোঁ কাৰণ জনসাধাৰণক সেৱা কৰিবই লাগিব ৰাইজৰ মাজত থাকিব লাগিব আৰু এইটো অলপমান দলত থাকিলে ত্যাগ কৰিবই লাগিব কাৰণ ৰাষ্ট্ৰীয় দল সম্পূৰ্ণ ৰাষ্ট্ৰীয় নেতৃত্ব এইবিলাক নিৰ্ধাৰণ কৰে কোন ক'ত থাকিব ক'ত ৰাখিব গতিকে মই ভাবোঁ তেখেত মই অনুৰোধ কৰিছোঁ তেখেত থাকিলে আকৌ ঘূৰি আহক একেলগে কাম কৰিব লাগে মই একো নতুন কথা নহয় আমি চৰকাৰ গঠন কৰাৰ আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে কৈ আহিছোঁ যে বৰ্তমান যিসকল ST আছে তেখেতসকলে যিখিনি সা সুবিধা সেৱা লাভ কৰি আছে তাৰ একেবাৰে বিন্দু মাত্ৰ চুলিৰ সমানো হেৰফেৰ নোহোৱাকৈ বাকী জনগোষ্ঠী আমাৰ যি চজা জনগোষ্ঠী আছে তেওঁলোকে ST পদটো আমি বিচাৰিছোঁ এইটো নতুন কথা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিচাৰিছে গতিকে প্ৰায়কেইটা আমাৰ পক্ষ যাতে এটা খুব ফলপ্ৰসূ এটা সমাধানৰ ফালে আহে তাতে আমি কামনা কৰোঁ কাৰণ চৰকাৰে পুনৰবাৰ সদায় কৈ আহিছে যে আমি কোনো ধৰণৰ
কোনো ধৰণৰ দণ্ডৰ অৱতাৰণা নোহোৱাকৈ প্ৰতিটো বৃহত্তৰ অসমীয়া জাতিৰ সত্তাৰ প্ৰতিটো প্ৰধান মহান অংগ ST পোৱাখিনি হওক বা ST নোপোৱাখিনি হওক কাৰো এক বিন্দু খালি বিঘিনি নোহোৱাকৈ পাহৰি যোৱা আমাৰ ধৰ্ম নহয়। গতিকে তেওঁলোক সদায় শ্ৰদ্ধা যিটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি শিকায় দলত থাককেই বা নাথাকক সকলো ব্যক্তি আমাৰ বাবে পৰম শ্ৰদ্ধেয়। গতিকে মই ভাবোঁ মই যদি কাইলৈ যেতিয়া মন্ত্ৰী মই যদি কাইলৈ গুচি যাওঁ বিজেপি একো হানি নহয়। মানুহে সেইটো ভুল কৰে। আপুনি প্ৰাক্তন বিধায়কৰ কথা কৈছে বা তোমাৰ নাম কৈছে। বিজেপিটো এটা মন্দিৰ স্বৰূপ, এখন মহাসাগৰ স্বৰূপ। তাত কোনোবা এজন মন্ত্ৰী, কোনোবা এজন মুখপাত্ৰ, কোনোবা জ্যোতিষিদ্ৰমণ্ডলৰ অধ্যক্ষ এইবিলাক মানুহ গুচি গ'ল। বিজেপি একো নহয়, কাৰণ বিজেপি এটা মন্দিৰ। বিজেপিটোত ৪৪টা সদস্যই নিজৰ এটা এটা সমাজ সেৱাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰি আছে। গতিকে তৎসত্ত্বেও এটাই কথা কওঁ, প্ৰতিজন সদস্যই কিন্তু গুৰুত্বপূৰ্ণ। সাংগঠনিক দিশত আমাৰ একো হেৰি নহ'ব পাৰে, কিন্তু প্ৰত্যেকজন সদস্যকে সন্মান কৰিবলৈ শ্ৰদ্ধা কৰিবলৈ আমাক শিকাইছে। গতিকে আমি ভাবোঁ আমাৰ যদি কিবা ক্ষোভ আছে দলৰ মাজত, কিন্তু ইমান বিশেষ একো হোৱা নাই। কিন্তু এইটো বহুদিন একো টপিক নাই কাৰণে এই কথাখিনি পুৰণি কথাখিনিকে আকৌ সোধা হৈছে, মই উত্তৰ দিছোঁ। আকৌ কাইলৈ কোনোবা এজন তেনেকুৱা ক্ষোভিত নিষ্ক্ৰিয় হৈ থকা মানুহে আকৌ কিবা এটা ক'ব, আকৌ মই মোৰ দৰে কোনোবা এজন সতীৰ্থই ক'ব। গতিকে ছাবজেক্টটো জমি আছে, কিন্তু আচলতে তেনেকুৱা ধৰণৰ কোনো কথা নাই। এতিয়া আমি পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছোঁ। শিৱসাগৰৰ পৰা ৰাজু কুমাৰ দাসৰ প্ৰতিবেদন NA Bharat 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।